সময়ত এটা সাধাৰণ কথা, কিন্তু মই যোৱাবাৰো কৈছোঁ যে বিভিন্ন সময়ত কৈ গৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ যি মিত্ৰতা, এই মিত্ৰতা অকল নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা নহয়। এই মিত্ৰতা অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে কৰা মিত্ৰতা, ৰামধেনু সদৃশ মিত্ৰতা। আমি ইয়াক কৈছোঁ। গতিকে চাওক, প্ৰত্যেকটো দলৰে অধিকাৰ আছে টিকেট বিচৰাৰ। ভাৰতীয় জনতা পাৰ্টিৰ অধিকাৰ আছে, অসম গণ পৰিষদৰ আছে। মই যেতিয়া নিৰ্বাচন খেলিছিলোঁ, আমি দুটা পাৰ্টিয়ে সমানে আমি প্ৰচাৰ কাৰ্য চলাইছিলোঁ, এজনে আনজনক সহায় কৰিছিলোঁ। তাৰ অৰ্থত মই জিকি আহিছোঁ। গতিকে টিকেট লৈ পেলাই বিচৰাৰ চবৰে অধিকাৰ আছে, কিন্তু ওৱান্স ডিচিশ্যন ইজ টেকেন, এটা ফাইনেল সিদ্ধান্ত হোৱাৰ পিছত দুইটা ৰাজনৈতিক দলে আমি NDA স্বাৰ্থত কাম কৰিম, এইখিনি কথা আপোনাক নিশ্চয়। 25 বছৰ কংগ্ৰেছৰ দখলত থকা সামগ্ৰী আপুনি নিৰ্বাচনত বিজেপি দখললৈ আনিলে, এই সামগ্ৰী সমষ্টি এজেপিক যদি দিয়া হয়, এজেপিৰ কাৰণে প্ৰত্যাহ্বান মই পুনৰাই কৈছোঁ, আমি ইয়াত NDA হিচাপে ইলেকশ্যন খেলিম গোটেই ভাৰতবৰ্ষত বা অসমত। আমি NDA হিচাপে নিৰ্বাচন খেলিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় আছে, অসম গণ পৰিষদৰ শীৰ্ষ নেতৃবৰ্গ আছে। আমাৰ ভিজন এটাই, চৰকাৰ গঠন হ'ব লাগে। ভ্ৰষ্টাচাৰী কংগ্ৰেছক অসমৰ পৰা চিৰদিন বিদায় দিব লাগে। চামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ যি পৰিয়ালবাদ, এই পৰিয়ালবাদক আমি চিৰদিনৰ কাৰণে আমি বিদায় দিব লাগে। ইতিমধ্যে আমি বিদায় দিছোঁ। গতিকে এটা বৃহত্তৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। অকল কোনোবা MLA হ'ব, কোনোবা ইলেকশ্যন হ'ব, সেইটো স্বাৰ্থত আমি কাম কৰা নাই। এটা গ্ৰেটাৰ ইণ্টাৰেষ্টত কাম কৰি অসমত NDA চৰকাৰ আমি বনাবৰ কাৰণে আমি লাগি আছোঁ, আৰু এই ক্ষেত্ৰতে সেইটোৱেই আমাৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য। যোৱাকালি দেখা গৈছে কোনোবা এখন সভাত